লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত বিজেপিলৈ সোঁত বৈছে বিৰোধী নেতাৰ এইবাৰ এআইডিএফৰ প্ৰাক্তন বিধায়ক অনন্ত কুমাৰ মালৰ বিজেপিত যোগদান কংগ্ৰেছ নেতা কিশোৰ ভট্টাচাৰ্য ভাস্কৰ দাহালৰ বিপিএফৰ কেইবাজনো নেতাই যোগদান কৰিলে বিজেপি দলত আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত এই যোগদান কাৰ্যসূচী বিজেপি যোগদান কৰিয়ে এআইডিএফৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ অনন্ত মালৰ এআইডিএফত টিকট ল'বলৈ টকা দিব লাগে ধন নিদিলে টিকট নাপায় এআইডিএফত আৰু মুখ্যমন্ত্ৰীৰ নেতৃত্বত উন্নয়ন হৈছে স্বচ্ছ নিকা হৈছে নিযুক্তি কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগ কিশোৰ ভট্টাচাৰ্যৰো কংগ্ৰেছৰ তৃণমূল কৰ্মীৰ ভুল নাই নেতৃত্বৰ ভুলৰ বাবে দলটোৰ ক্ষোভ অসন্তুষ্টি বাঢ়িছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰো প্ৰতিক্ৰিয়া ৰাজনীতিৰ আটাইতকৈ দাগী মানুহ আছিল চন্দন চৰকাৰক পৰাজিত কৰিছিল অনন্ত মালয়ে আৰু বৰপেটাত ফণীভূষণ চৌধুৰীক সহায় কৰিব অনন্ত মালয়ে সমাজত অধৰ্মৰ বিপৰীতে ধৰ্মৰ জয় হ'ব বুলি মন্তব্য ভৱেশ কলিতাৰ আজি কেইবাগৰাকীও বিৰোধী দলৰ নেতাই যোগদান কৰিছে বিপিএফ দলত এআইডিএফ লগতে কংগ্ৰেছ লগতে বিপিএফ দলৰ নেতাই যোগদান কৰিছে বিজেপিত আজি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত যোগদান কৰে বিপিএফ কংগ্ৰেছ লগতে এআইডিএফৰ নেতাই বিজেপি আমার জনপ্রিয় মুখ্যমন্ত্রী কর্মদক্ষ মুখ্যমন্ত্রী যেগুলো ডেভেলপমেন্ট কাম করেছে চাকরির ক্ষেত্রে দুর্নীতিমুক্তভাবে চাকরি হয়েছে মোর সমষ্টিত এনেকুৱা লড়াই চাকরি পাইছে যিবিলাকৰ মানে 500 টকা ঘৰৰ পৰা ওলোৱা কঠিন আছিলে টকা ছাড়া আগৰ দিনত চাকৰি হোৱা নাছিলে মই দেখিছোঁ কংগ্ৰেছৰ দিনতো দেখিছোঁ বহুত চাকৰি টকা ছাড়া চাকৰি হোৱা নাই কিন্তু এই চৰকাৰৰ দিনত বিনা পইচাত দুখীয়া মানুহ চাকৰি পাইছে বিভিন্ন উন্নয়নমূলক কাম কৰিছে দুখীয়া মানুহৰ কাৰণে এই চৰকাৰখনে আৰু ৰাস্তা ঘাট দলং আজি ইয়াৰ পৰা আহিলোঁ ঝালুকবাৰীৰ পৰা ইয়াতে আহিলোঁ অলপ সময় লাগিলে আৰু আগতে কি আছিলে এটা অভাৰব্ৰিজ নাছিলে কিমান সময় লাগিছে ৰাস্তা জাম হৈছে আজি একেবাৰে ফ্ৰীভাৱে আহি ইয়াতে পালোঁ কিমান ডেভেলপমেণ্ট কাম হৈছে ইয়াতে হৈছে মোৰ সমষ্টিত হৈছে প্ৰত্যেকটা অসমৰ চুকে কোণেই উন্নয়নমূলক কাম হৈছে যদিও এআইডিএফৰ পৰা মই বিধায়ক হৈছিলোঁ মানে অভয়পুৰ দক্ষিণ সমষ্টিত চিডুল কাৰ্ড ৰিজাৰ্ভ আছিলে উপায় নাপায় তেওঁলোকে ইউডিএফ দলে চিডুল কাষ্টৰ ল'ৰা এটাক দিছিলে টিকেট কিন্তু 2022ত এনেকুৱা হ'ল মানে কংগ্ৰেছ আৰু ইউডিএফৰ মিত্ৰতা হৈ যিসকলৰ টকাৰ গৰম আছে বেছি টকা খৰচ কৰিছে তেওঁ টিকেট পাইছে নহ'লে মই চিটিং এমএলএ মোক টিকেট নিদিলে তাতে মই দুখিত হোৱা নাই দিয়া নাই ভাল কথা কিন্তু মই এই চৰকাৰখনৰ উন্নয়নমূলক কামত সন্তুষ্ট হৈ ডেভেলপমেণ্ট কামৰ কাৰণে সন্তুষ্ট হৈছে এই 5 বছৰ যিটো হ'ল কাম কাজ মই কোনো নহয় যে এটা পইচা খৰচ নকৰি চাকৰি পাইছে সংস্থাপন কি হ'ব আপোনাৰ বিজেপিত সংস্থাপন কি হ'ব না মই এজন কৰ্মী হিচাপে কাম কৰিম এই দলৰ কৰ্মী হিচাপে কাম কৰিম মই তো সংস্থাপন হোৱাৰ কাৰণে 26ত এইটো কি আছে কাক কোনে কি টিকেট পায় কাক দিয়ে সেইটো মানে পাৰ্টিৰ কথা আমাৰ মুখ্যমন্ত্ৰীৰ কথা আমাৰ বিজেপি দলৰ কথা এইটো কথা মই চিন্তা কৰা নাই নাই মই এই দলৰ কৰ্মী হিচাপে কাম কৰাৰ কাৰণে আহিছোঁ এইটো মোৰ একান্তই এটা ব্যক্তিগত সিদ্ধান্ত আৰু মই এইটো অকলে লোৱা নাই এই সিদ্ধান্তটো কাৰণ যেতিয়া এজন দলৰ জ্যেষ্ঠ কৰ্মী এটা সিদ্ধান্ত লয় তেওঁৰ যিসকল সেই তেওঁৰ ফলোৱাৰ্ছ থাকে বা তেওঁৰ লগত যিবিলাক সহকৰ্মী থাকে সকলোৰে এটা মতামত সাপেক্ষেই হয় বহুত সময়ত ব্যক্তিগত সিদ্ধান্তটো দলৰ কৰ্মীসকলৰ স্বাৰ্থত ত্যাগ কৰিবলগীয়া হয় গতিকে মই যেটো কৰিছোঁ সেইটো মোৰ দলৰ বহু সংখ্যক ফলোৱাৰৰ লগত মই আলোচনা কৰিছোঁ কিন্তু মই ভাবিছোঁ মই এটা নতুন যাত্ৰা আৰম্ভ কৰাৰ সময় আহি পৰিছে গতিকে মই এইটো মোৰ একান্ত ব্যক্তি কিন্তু তাৰ অৰ্থ এইটো নহয় যে মই আজি দল ত্যাগ কৰিলোঁ বুলি কংগ্ৰেছ দলৰ বিৰুদ্ধে মই কিবা বিৰূপ মন্তব্য কৰিম সেই দলৰ পতাকাখনৰ তলত থাকি মই দলটোক পাৰ্যমানে সেৱা আগবঢ়াই আহিছোঁ আৰু মই সদায় সেই দলটোৰ ভালেই কামনা কৰিম কাৰণ গণতন্ত্ৰ শক্তিশালী হ'বলৈ সকলোবোৰ ৰাজনৈতিক দলৰে প্ৰয়োজন আছে গণতন্ত্ৰত শাসক পক্ষও লাগে অনন্ত কুমাৰ মালো ডাঙৰীয়া তেওঁ সন্মানীয় বিধায়ক আছিলে প্ৰাক্তন বিধায়ক সাউথ অভয়াপুৰী বঙাইগাঁও জিলাৰ এটা অন্যতম সমষ্টি তেখেতে এজন মানুহ ঘৰুৱাইছিল মোৰ মনত আছে চন্দন চৰকাৰ আটাইতকৈ দাগী মানুহ আছিল মানুহজন মৰিব পাৰে আজিও দাগী বুলিয়ে কওঁ আৰু সেইজন মানুহক এওঁৱে হৰুৱাইছিল কিন্তু আৰু মোৰ লগত এটা ভাল সম্পৰ্ক আছিল বহুদিন ধৰি তেখেতে কৈ আছিলে যে মই বিজেপিত যোগদান কৰিব বিচাৰোঁ মই ৰখি আছিলোঁ সময় সুযোগটো
আনকি যোৱা চৰকাৰৰ দিনত তেখেতে আমাৰ লগতে আছিলে মই যেতিয়া মন্ত্ৰী আছিলোঁ তেখেতক ভাল মানে সন্মান কৰিছিলোঁ ভাল ট্ৰিট কৰিছোঁ আৰু কেইবাদিন ধৰি মই তাক দাদা বুলিয়ে মাতোঁ মই যে মৰিগাঁও জিলাৰ মই প্ৰভাৰী মন্ত্ৰীও আছিলোঁ তেখেতে মই গ'লে আহে কয় মোৰ সমষ্টিত অকণমান আহিব মই গৈছোঁ মানুহজন মেজেমেণ্ট ভাল মানুহ বিধায়ক হিচাপে তেওঁৰ পাৰফৰ্মেঞ্চটো ভাল আছিলে নিৰ্বাচন হাৰ জিতা থাকে 21 নিৰ্বাচন তেওঁ পৰাজয় হৈছে হ'লেও তেওঁৰ লগত যিখিনি মানুহ আছে আটাইখিনিক আজি আনিব পৰা নাই তেখেতে কৈছে যে মোৰ লগত বহুত মানুহ আছে বাকীখিনি তেখেতে তাত জইন কৰিব আৰু বৰপেটা লোকসভাত আমাৰ মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী ফণীভূষণ ডাঙৰীয়াক বিজয় কৰাত তেখেতৰ যথেষ্ট অৱদান থাকিব এই নিৰ্বাচনত মই তেখেতক উষ্মান আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত